क्या हुआ सब क्या हुआ क्या दौड़ रहे हो क्या দেখিবলৈ পাইছে CID কাৰ্যালয়ত দৌৰি সোমাইছে অভিষেক কৌৰ যিগৰাকী ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ দৌৰি সোমাবলৈ বিচাৰিছিলে এয়া মিডিয়াৰ পৰা এয়া দেখিবলৈ পাইছে কেমেশ্বৰ হিৰণীয়ে দেখুৱাই আছে CID কাৰ্যালয়ত দৌৰি সোমাইছে অভিষেক কৌৰ যিগৰাকী ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ দৌৰি সোমাবলৈ বিচাৰিছিলে এয়া মিডিয়াৰ পৰা পলাবৰ কাৰণে কাৰণ অসমৰ মহিলা সন্দৰ্ভত মন্তব্য কৰিছিলে অভিষেক কৌৰে ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ এইগৰাকী ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ অসমৰ বিষয়ে কেনেধৰণৰ মন্তব্য কৰিছিলে महिला के बारे में ऐसा क्यों बोला था क्या है आपके पास में आप चुपचाप रहिए असल का महिला हेलो लेडीज के बारे में ऐसा क्यों बोला था कहाँ मिला आपको लेडीज क्या ऐसा है क्या क्यों बोला था এজন অভিষেক কৌৰ যিজন অভিষেক কৌৰ ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ অসমৰ মহিলাৰ সন্দৰ্ভত বিৰূপ মন্তব্য কৰিছিলে অশালীন মন্তব্য কৰিছিলে যাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইগৰাকী অভিষেক কৌৰক শীঘ্ৰে অসম আৰক্ষীৰ দ্বাৰা কাৰ্যকৰী ব্যৱস্থা ল'বলৈ তৎকালীন ব্যৱস্থা ল'বলৈ আহ্বান জনাইছিলে নিৰ্দেশ দিছিলে আৰু তাৰ পিছতেই অসম আৰক্ষীৰ CID বিভাগত গোচৰ ৰুজু কৰাৰ পিছতে CID বিভাগৰ পৰা তলব কৰা হ'ল কালি আহিলে কিন্তু দেখিবলৈ পোৱা গ'ল কালি অহাৰ পিছতে ফৰেনচিক লেবৰেটৰীলৈ লৈ যোৱা হৈছিলে ফৰেনচিক লেবৰেটৰীত লৈ যোৱাৰ পিছতেই ভইচ টেষ্ট কৰা হৈছিল আৰু বৰ্তমান CID কাৰ্যালয়ত উপস্থিত এয়া ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ অভিষেক কৌৰ কিন্তু কোনো মন্তব্য নকৰে CID কাৰ্যালয়লৈ দৌৰি পলাব বিচাৰিছিলে সংবাদ মাধ্যমৰ মাজৰ পৰা নিউজ লাইভত দেখিবলৈ পাইছে এয়া অভিষেক কৌৰ ইতিমধ্যে আহি উপস্থিত হৈছেহি CID কাৰ্যালয়ত অসমৰ মহিলা সন্দৰ্ভত অসমৰ মহিলা সন্দৰ্ভত বিৰূপ মন্তব্য এইগৰাকী অভিষেক কৌৰ অসমৰ মহিলাক কেনেধৰণৰ সন্মান দিয়া হয় ৰাজ্যজুৰি এয়া দেখিবলৈ পাইছে এগৰাকী নকয় এনেদৰে দেখিবলৈ পাইছে জাম্পাৰ পিন্ধি আহিছে মুখত এয়া জাম্পাৰ পিন্ধি আহিছে মুখত মাস্ক লগাই আহিছে আৰু এনেদৰে পলাবলৈ চেষ্টা কৰিছে এয়া দেখিবলৈ পাইছে এয়া এজন অভিষেক কৌৰ দেখিবলৈ পালে কেনেধৰণৰ মন্তব্য কৰিছিলে হিৰণ্যই দেখুৱাই আছে আৰু তাৰ পিছতে আহি এয়া CID কাৰ্যালয়ত আহি উপস্থিত হৈছেহি বৰ্তমান এয়া অভিষেক কৌৰ CID কাৰ্যালয়ত উপস্থিত হৈছে কালি তলব কৰা হৈছিলে তাৰ পিছতেই ইয়াত দেখিবলৈ পোৱা গৈছে আজি পুনৰ উপস্থিত হৈছেহি অভিষেক কৌৰ CID কাৰ্যালয়ত আজিৰ দিনটোত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে কাৰণ অসমৰ সন্দৰ্ভত বিৰূপ মন্তব্য কৰিছিলে অভিষেক কৌৰে বিশেষকৈ অসমৰ মহিলাৰ সন্দৰ্ভত অসমত মহিলাক কেনেধৰণৰ উচ্চ স্থান দিয়া হয় কেৱল অসমতেই নহয় সমগ্ৰ দেশজুৰি মহিলাক বিশেষকৈ ভাৰতবৰ্ষত কেনেধৰণৰ উচ্চ স্থান দিয়া হয় তাক নকলেও হ'ব কিন্তু অভিষেক কৌৰে অসমৰ সন্দৰ্ভত অসমৰ মহিলাৰ সন্দৰ্ভত কেনেধৰণৰ মন্তব্য কৰিলে শুনিবলৈ পালে অসমত এখন গাঁৱত মহিলাই পুৰুষক বিভিন্ন জন্তুলৈ পৰিৱৰ্তন কৰে আৰু নিশাৰ ভাগত অপকৰ্মত লিপ্ত কৰায় বুলি মন্তব্য কৰিছিলে যি কথা কোনো পধ্যেই গ্ৰহণযোগ্য নহয় আৰু এই গ্ৰহণযোগ্যতাক কোনো মানি ল'ব নোৱাৰে তেওঁ যি ধৰণৰ মন্তব্য কৰিছিলে আৰু বৰ্তমান CID কাৰ্যালয়ত উপস্থিত হৈছেহি অভিষেক কৌৰ